নমস্কাৰ, আপোনাক অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ এইটো ভিডিঅ'ত আপোনালোকক দেখুৱাম যে চিফ মিনিষ্টাৰ জীৱন প্ৰেৰণা স্কিমৰ জৰিয়তে আপুনি কেনেকৈ আবেদন কৰিব পাৰিব, কোনসকলে আবেদন কৰিব পাৰিব, সম্পূৰ্ণ প্ৰচেছ এইটো ভিডিঅ'ৰ জৰিয়তে আপোনাক দেখুৱাম। সো বন্ধু বান্ধৱীসকল, ইতিমধ্যে যিসকল ছাত্ৰ ছাত্ৰীয়ে 2025 চনত ডিগ্ৰী অৰ্থাৎ BA BSc BCom কমপ্লিট কৰিছে, তেওঁলোকৰ বাবে এইখন আঁচনি, যিখন আঁচনি চিফ মিনিষ্টাৰ জীৱন প্ৰেৰণা স্কিমৰ জৰিয়তে ল'ৰা ছোৱালীক মাহিলী 2500 টকাকৈ এক বছৰৰ বাবে সাহায্য আগবঢ়াব। নিজৰ মোবাইলত বা ল্যাপটপত কেনেকৈ আবেদন কৰিব পাৰিব, সম্পূৰ্ণ প্ৰচেছ এইটো ভিডিঅ'ৰ জৰিয়তে আপোনাক দেখুৱাম। সো বন্ধুসকল, প্ৰথমে মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংক আছে, তাত গৈ ডাইৰেক্ট এই ৱেবছাইটত আহিব পাৰিব। অন্যথা আপুনি আসাম DIDS আপুনি সাৰ্চ কৰি দিব, লগে লগে এইখন ৱেবছাইট আহি পৰিব। অহাৰ পিছত আপুনি ইয়াত দেখা পাইছে চিফ মিনিষ্টাৰ জীৱন প্ৰেৰণা স্কিম। প্ৰথমে আপুনি দেখা পাইছে, আপুনি স্ক্ৰল ডাউন কৰিব আৰু প্ৰথমে লগইন আৰু কন্টিনিউ এজ এ গেষ্ট। আপোনাক ডাইৰেক্ট দেখুৱাম আপুনি কেনেকৈ অতি সহজে ষ্টেপ বাই ষ্টেপ কেনেকৈ কৰিলে আপুনি নিজেই এপ্লাই কৰিব পাৰিব, আপুনি নিজেই ঘৰতে বহি কৰিব পাৰিব, আনকো আপুনি এপ্লাই কৰি দিব পাৰিব। সো প্ৰথমে আপুনি কন্টিনিউ এজ এ গেষ্টত ক্লিক কৰি দিব। কন্টিনিউ এজ এ গেষ্টত ক্লিক কৰাৰ লগে লগে অলপ সময় ৱেইট কৰিব, লোডিং হৈ আছে। তাৰপিছত আপুনি আপোনাৰ জেণ্ডাৰটো সিলেক্ট কৰি দিব। তাৰপিছত আপোনাৰ এজ গ্ৰুপ কোনটো বছৰৰ পৰা আপোনাৰ কোনটো বছৰ হৈছে, যিহেতু এডাল্ট মোৰ 21ৰ পৰা 60, গতিকে মই এইটো দিছো। তাৰপিছত আপুনি ৰিলিজিয়নটো ইয়াৰ পৰা সিলেক্ট কৰি দিব। তাৰপিছত আপুনি দেখো যে আৰ ইউ ডিফাৰেণ্টলি এবল্ড, আপুনি অক্ষমতা নেকি, যদি হয় ইয়েছত দিব, অন্যথা আপুনি নট ক্লিক কৰিব। তাৰপিছত আপুনি দেখো সিলেক্ট ইউৰ একাডেমিক কোৱালিফিকেশ্যন, আপুনি কোনটো পাছ কৰিছে আপুনি সেইটো ইয়াত দি দিব। ইয়াৰ পিছত আপুনি দেখো মেৰিটেল ষ্টেটাছ, যদি আপুনি বিয়া পাতিছে তেতিয়াহ'লে মেৰিট দিব, অন্যথা আপুনি আনমেৰিট দিব। তাৰপিছত আপুনি ইয়াত দেখা পাইছে সিলেক্ট ইউৰ ৰিলেশ্যনশ্বিপ উইথ, আপোনাৰ দেউতাক, অবভিয়াছলি যদি আপোনাৰ দেউতা এতিয়া জীয়াই আছে তেতিয়াহ'লে ফাদাৰ্ছ দিব, অন্যথা আপুনি মাদাৰ্ছো আপুনি সিলেক্ট কৰিব পাৰিব। গতিকে মই ইয়াত ফাদাৰ্ছ সিলেক্ট কৰি দিছো। তাৰপিছত আপুনি ইয়াত দেখা পাইছে সিলেক্ট অকুপেশ্যন কেটেগৰী। আপুনি এটা কথা সদায় মনত ৰাখিব, আপুনি যদি আনএমপ্লয়েড তেতিয়াহে এইখন আঁচনিৰ বাবে আপুনি যোগ্য। যদি আপুনি অন্য কিবা এটা ইয়াত দি দিয়ে তেতিয়াহ'লে আপুনি সেইটোৰ বাবে যোগ্য নহ'বও পাৰে। গতিকে মই সাজেষ্ট কৰিম আপুনি যি কামেই নকৰক কিয় আপুনি আনএমপ্লয়েড দি দিব। দিয়াৰ পিছত আপুনি ইয়াত দেখিছে সিলেক্ট ইউৰ ইকনমিক ষ্টেটাছ, যদি আপোনাৰ BPL আছে, ৰেচন কাৰ্ড আছে, তেতিয়াহ'লে BPL দিব, আৰু APL টো আপুনি সিলেক্ট নকৰিব। যদি ৰেচন কাৰ্ড আছে তেতিয়াহ'লে BPL দিব, আৰু যদি নাই তেতিয়াহ'লে APL আপুনি সিলেক্ট কৰিব পাৰে। সো মই মোৰ যেহেতু BPL আছে গতিকে মই BPL সিলেক্ট কৰি দিছো। তাৰপিছত আপুনি ইয়াত দেখিছে সিলেক্ট ইউৰ এৰিয়াৰ ৰেচিডেন্স, আপুনি যদি চহৰৰ পৰা বাস কৰি আছে তেতিয়াহ'লে আৰবান দিব, আৰু অন্যথা যদি আপুনি গাঁৱৰ পৰা বাস কৰি আছে তেতিয়াহ'লে আপুনি ৰুৰেলত সিলেক্ট কৰি দিব। তাৰপিছত আপুনি ইয়াত দেখিছে সিলেক্ট দ্য টাইপ অফ হাউচ অন্ড ইউৰ ফেমিলি। সো আপোনাৰ ঘৰত যদি পাকা ঘৰ থাকে তেতিয়াহ'লে আপুনি পাকা হাউচ দিব, যদি আপোনাৰ কাঁচা ঘৰ আছে তেতিয়াহ'লে আপুনি কাঁচা হাউচ দি দিব। সো আপুনি দিয়াৰ পিছত আপুনি অলপ সময় ৱেইট কৰিব, লোডিং হৈছে। তাৰপিছত আপুনি ইয়াত দেখাইছে এডুকেশ্যন, আপুনি প্ৰথমে এডুকেশ্যনত ক্লিক কৰি দিব। এডুকেশ্যনত ক্লিক কৰাৰ লগে আপোনাক কিন্তু ষ্টেপ বাই ষ্টেপ দেখুৱাই আছো, আপুনি অলপো স্কিপ নকৰিব, স্কিপ কৰিলে আপোনাৰ ক'ৰবাত খেলি মেলি হ'ব পাৰে। গতিকে ইয়াত আপুনি আকৌ দিয়া আছে সিলেক্ট একাডেমিক গ্ৰুপ হুইচ ইউ আৰ কাৰেণ্টলি পাৰ্চুইং, আপুনি ক'ৰবাত এডমিশ্যন আপুনি কোনটো পাছ কৰিছে আপুনি সেইটো ইয়াত দিব লাগিব, পাৰ্চুইং। সো গ্ৰেজুৱেট আৰু ইকুইভেলেণ্ট আপুনি দি দিব। তাৰপিছত আপুনি ইয়াত আছে সিলেক্ট ষ্ট্ৰীম ডেট ইউ হেভ ফৰ ইন গ্ৰেজুৱেশ্যন, আপুনি আৰ্টছ লৈছে নে ছায়েন্স লৈছে নে কমাৰ্চ লৈছে সেইটো আপুনি দি দিব। যিসকলে আৰ্টছ লৈছে হিউমেন আৰ্টছত ক্লিক কৰিব, যিসকলে কমাৰ্চ লৈছে সেইসকলে কমাৰ্চত ক্লিক কৰিব, যিহেতু এগ্ৰিকালচাৰ ভেটেনাৰী কৰিছিল সেইসকলে এগ্ৰিকালচাৰ ভেটেনাৰীত ক্লিক কৰিব পাৰিব, আৰু যিসকলে ছায়েন্স লৈছিল ইয়াত ছায়েন্স দিয়া আছে। যিহেতু মোৰ কমাৰ্চ আছিল BCom, গতিকে মই কমাৰ্চটো সিলেক্ট কৰি দিছো। তাৰপিছত আপুনি ইয়াত দেখুৱাইছে আপোনাৰ কমাৰ্চত বা আৰ্টছত বা ছায়েন্সত পাৰ্চেণ্ট কিমান, পইণ্ট কিমান। যদি আপোনাৰ পইণ্ট 7.9 তেতিয়াহ'লে আপুনি সেইটো 7.9 10ৰে পূৰণ কৰি দিব, আপোনাৰ পাৰ্চেণ্টটো ওলাই আহিব। সিলেক্ট কৰি দিছো। তাৰপিছত আপুনি দেখিছে সিলেক্ট টাইপ ইনষ্টিটিউট ইন হুইচ ইউ আৰ ষ্টাডিং, আপুনি প্ৰাইভেটত আপোনাৰ গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছিল নে গভৰ্ণমেণ্টত। অবভিয়াছলি প্ৰাইভেটত কৰিলে নিদিব পাৰে, আপুনি গভৰ্ণমেণ্টটো দি দিব। তাৰপিছত আপুনি দেখিছে ৰেগুলাৰ আৰু কৰাছপেণ্ডেন্স, আপুনি ৰেগুলাৰটো দি দিব। তাৰপিছত আপুনি ইয়াত দেখিছে স্কলাৰ, হোষ্টেলাৰ, ডে স্কলাৰ, আপুনি ডে স্কলাৰ যদি হোষ্টেলত থাকে আপোনাৰ গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেতিয়াহ'লে হোষ্টেল দিব, অন্যথা আপুনি ডে স্কলাৰ দি দিব। তাৰপিছত আপুনি দেখা পাইছে ইয়াত সিলেক্ট টাইপ দ্য এচিষ্টেন্স ইউ আৰ লুকিং ফৰ, আপুনি স্কলাৰশ্বিপত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপুনি দেখিছে আৰ ইউ এভেইলিং এনি আদাৰ স্কলাৰশ্বিপ, আপুনি নট ক্লিক কৰিব। তাৰপিছত ইয়াত আপুনি কেইবাটাও অপশ্যন ইয়াত দেখা পাব। সো আপুনি তলত দেখা পাইছে চিফ মিনিষ্টাৰ জীৱন প্ৰেৰণা স্কিম, আপুনি ইয়াত ক্লিক কৰি দিব। দেখাইছে আৰ ইউ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম, আপুনি অবভিয়াছলি ইয়েছত ক্লিক কৰিব, অন্যথা আপুনি ইয়াৰ বাবে কোৱালিফাই নহ'ব। সিলেক্ট কেটেগৰী ইউৰ অকুপেশ্যন, আপুনি আনএমপ্লয়েড দিব, আগতেই মই কৈ দিছিলো। তাৰপিছত আপুনি দেখাইছে ইজ ইউৰ পেৰেণ্টছ ৰেজিষ্টাৰ্ড এজ এ কণ্ডাক্টৰ, আপুনি নট ক্লিক কৰি দিব। তাৰপিছত আৰ ইউ টকিং হেভ ইউ টেকেন বেনিফিট অৰ মুখ্যমন্ত্ৰী নিযুত মইনা স্কিম, আপুনি যদি এজন ছোৱালী তেতিয়াহ'লে নিশ্চয় আগতে আপুনি নিযুত মইনা পাইছিল, যদি নিযুত মইনা পাইছিল ইয়েছত ক্লিক কৰিব, অন্যথা আপুনি নট ক্লিক কৰিব। নিযুত মইনা পালে আপুনি এইটো
স্কলাৰশ্বিপৰ বাবে অৰ্থাৎ এইটো স্কিমৰ বাবে এলিজিবল নহ'ব পাৰে, তথাপিও আপুনি এপ্লাই কৰি দিব। যদি আপুনি পাইছে ইয়েছত ক্লিক কৰিব, অন্যথা আপুনি নট ক্লিক কৰিব। তাৰপিছত আপুনি দেখা হৈছে ইজ ইউৰ ফেমিলি এনুৱেল ইনকাম গ্ৰেটাৰ দেন 10 লাখ ৰুপিজ। আপোনাৰ ফেমিলিৰ ইনকাম 10 লাখতকৈ ওপৰত নেকি, আপুনি নট ক্লিক কৰি দিব, ইয়েছত ক্লিক নকৰিব। তাৰপিছত আপুনি ইয়াত দেখা হৈছে আৰ ইউ আইদাৰ ইউৰ পেৰেণ্টছ হেভিং মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট, আপোনাৰ পৰিয়ালৰ কোনো মেম্বাৰ MP MLA হয় নেকি, বা কোনো গ্ৰেড 4ত চাকৰি কৰি আছে নেকি। যদি আছে তেতিয়াহ'লে ইয়েছত ক্লিক কৰিব, অন্যথা নট ক্লিক কৰিব। তাৰপিছত আপুনি দেখা আৰ ইউ গ্ৰেজুৱেটেড পাষ্ট ইন 2025, আপুনি অবভিয়াছলি ইয়েছত ক্লিক কৰিব। যিসকল ছাত্ৰ ছাত্ৰীয়ে 2025ত গ্ৰেজুৱেট কমপ্লিট কৰিছে সেইসকলৰ বাবেহে এইখন আঁচনি। মই আকৌ কৈছো সেইসকলৰ বাবে এইখন আঁচনি, অন্যথা 2024, 2023, 22 সেইসকলৰ ছাত্ৰ ছাত্ৰীক এই আঁচনিৰ বাবে যোগ্য নহয়। আপুনি ইয়েছত ক্লিক কৰি দিব। ইয়েছত ক্লিক কৰাৰ লগে লগে অলপ সময় ৱেইট কৰিব, লোডিং হৈ আছে। চ' আপুনি ইয়াত প্ৰথমে আপোনাৰ মোবাইল নাম্বাৰটো দি দিব, তাৰপিছত আপুনি ইয়াত ক্লিক কৰি ৰিকুৱেষ্ট OTP ক্লিক কৰি দিব। OTP বহুৱাৰ পিছত আপুনি ইয়াত নিউ পাছৱাৰ্ড দিব গৈছে, আপুনি প্ৰথমে নিউ পাছৱাৰ্ডটো দি দিব, তাৰপিছত কনফাৰ্ম পাছৱাৰ্ডটো দি সাবমিটত ক্লিক কৰি দিব। আপুনি ইয়াত দেখা পাইছে চিফ মিনিষ্টাৰ জীৱন প্ৰেৰণা স্কিম ফাইনেন্সিয়েল এচিষ্টেন্স অফ 2500 পাৰ মান্থ ফৰ 12 মান্থস। ৰিকুৱাৰ্ড ডকুমেণ্টছ আধাৰ কাৰ্ড আৰু গ্ৰেজুৱেশ্যন চাৰ্টিফিকেট অথবা প্ৰভিন্সিয়েল চাৰ্টিফিকেট। আপুনি গ্ৰেজুৱেশ্যন চাৰ্টিফিকেট যিটো কলেজৰ পৰা দিয়ে সেইখন চাৰ্টিফিকেট আপোনাক লাগিব, আৰু আধাৰ কাৰ্ড, এই দুখন ডকুমেণ্টছ আপোনাৰ লগত ৰাখিব লাগিব, আৰু এই দুখন ডকুমেণ্টছ আপুনি আপলোড কৰিব লাগিব। তাৰপিছত আপুনি ইয়াত দেখিছে প্ৰচিড টু এপ্লাই, আপুনি ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ লগে লগে আপুনি অলপ সময় ৱেইট কৰিব, লোডিং হৈ আছে। তাৰপিছত আপুনি ইয়াতে এপ্লিকেণ্ট ডিটেইলছ ফিল কৰিব লাগিব। প্ৰথমে আপুনি দেখা পাইছে ফুল নেম এজ পাৰ আধাৰ কাৰ্ড, আধাৰ কাৰ্ডত যিটো নাম আছে সেই নামটো ইয়াত আপুনি দি দিব। তাৰপিছত ফাদাৰ্ছ নাম বা মাদাৰ্ছ নাম ইয়াত দি দিব, ডেট অফ বাৰ্থ ইয়াত বহুৱাই দিব, জেণ্ডাৰ চিলেক্ট কৰিব, মোবাইল নম্বৰ ইয়াত বহুৱাই দিব, ইমেইল ID ইয়াত দি দিব, আধাৰ নম্বৰ ইয়াত বহুৱাই দিব, পেন নম্বৰ ইয়াত বহুৱাই দিব। তাৰপিছত এনৰলমেণ্ট ৰেজিষ্ট্ৰেশ্যন নম্বৰ অফ দ্য এপ্লিকেণ্ট, আপোনাৰ ডিগ্ৰীৰ এপ্লিকেণ্ট যিটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ আছে সেই ৰেজিষ্ট্ৰেশ্যন নম্বৰ ইয়াত বহুৱাই দিব। তাৰপিছত সাবমিটত ক্লিক কৰি দিব। আপুনি দেখা এপ্লিকেণ্ট এড্ৰেছ ডিটেইলছ, প্ৰথমে আপুনি ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি দিব, দেন তাৰপিছত আপুনি সাব ডিভিজন, আপোনাৰ যিটো সাব ডিভিজন হয় আপুনি সেইটো চিলেক্ট কৰি দিব। তাৰপিছত আপুনি ইয়াত পিনকোডটো বহুৱাই দিব। পিনকোড বহুৱাৰ পিছত আপুনি এডুকেশ্যন কোৱালিফিকেশ্যন আপুনি ইয়াত দিব লাগিব। চ' প্ৰথমে আপুনি আপোনাৰ কোনটো ইউনিভাৰ্চিটিৰ জৰিয়তে আপুনি আপোনাৰ ডিগ্ৰী কমপ্লিট কৰিছে আপুনি সেই ইউনিভাৰ্চিটি ইয়াত চিলেক্ট কৰিব লাগিব। তাৰপিছত আপুনি কোনটো ইউনিভাৰ্চিটিৰ আণ্ডাৰত এফিলিয়েট কলেজ, অৰ্থাৎ কোনটো কলেজত আপুনি অধ্যয়ন কৰিছে সেইখন কলেজ আপুনি ইয়াত চিলেক্ট কৰিব লাগিব। চ' প্ৰথমে মই দি দিছোঁ, তাৰপিছত ইয়াৰ পৰা মই চিলেক্ট কৰিছোঁ। তাৰপিছত ইয়াত আপুনি দেখিছে সেই কলেজখন কোনটো ডিষ্ট্ৰিক্টত পৰে, সেই ডিষ্ট্ৰিক্টটো ইয়াৰ পৰা চিলেক্ট কৰিব। দেন তাৰপিছত আপুনি কোনটো আপুনি পাছ কৰিছে, BA কৰিছে, BSc কৰিছে বা BCom কৰিছে, আপুনি সেইটো ইয়াত চিলেক্ট কৰি দিব। তাৰপিছত কোনটো ইয়াৰত আপুনি কোনটো মাহত, ইয়াত আপুনি মাহ, বছৰ আৰু দিন তিনিটা আপুনি ইয়াত চিলেক্ট কৰি দিব লাগিব, অৰ্থাৎ কোনটো ডেটত আপুনি আপোনাৰ ডিগ্ৰী কমপ্লিট হৈছে সেই ডেটটো ইয়াৰ পৰা দি দিব লাগিব। এই ডেটটো আপুনি আপোনাৰ গ্ৰেজুৱেশ্যন মাৰ্কশ্বিটত আপুনি পাই যাব। চ' ইয়াত আপুনি যিহেতু প্ৰায় আপোনাৰ জুন 24-25ত দুইটা ৰিজাল্ট দিছে, আপুনি ইয়াৰ পৰা আপোনাৰটো চাই ইয়াত দি দিব। দেন তাৰপিছত এপ্লিকেণ্ট বেংক ডিটেইলছ আপুনি ইয়াত বহুৱাই দিব। ইয়াত আপুনি বেনিফিচিয়াৰী নেম এজ পাৰ বেংক পাছবুক, আপোনাৰ নামটো দি দিব, ইয়াত একাউণ্ট নম্বৰ, ইয়াত কোনটো বেংক হয় আপুনি সেই বেংকটো ইয়াৰ পৰা চিলেক্ট কৰি দিব। তাৰপিছত আপুনি ইয়াত যিটো ব্ৰাঞ্চ নাম, আপুনি ব্ৰাঞ্চ নামটো ইয়াত চিলেক্ট কৰি দিব, IFSC কোড ইয়াত বহুৱাই দিব। বহুৱাৰ পিছত ইয়াত আপুনি দেখা পাইছে ছাপৰ্টিং ডকুমেণ্টছ, আপুনি ছাপৰ্টিং ডকুমেণ্টছ ইয়াত আপলোড কৰি দিব, আধাৰ কাৰ্ড আৰু আপুনি গ্ৰেজুৱেশ্যন চাৰ্টিফিকেট যিটো আগতেই কৈছিলোঁ এই দুটা আপুনি ইয়াত আপলোড কৰি দিব। আপলোড কৰাৰ ক্ষেত্ৰত আপুনি সাৱধানতা অৱলম্বন কৰিব। আপলোড কৰাৰ ক্ষেত্ৰত এবাৰেই আপুনি আপলোড কৰিব, বাৰ বাৰ আপলোড কৰিবলৈ চেষ্টা নকৰিব। ছাৰ্ভাৰৰ প্ৰব্লেমৰ ক্ষেত্ৰত কেতিয়াবা অলপ সময় ল'ব পাৰি, কিন্তু আপুনি দুবাৰকৈ আপলোড কৰিবলৈ চেষ্টা নকৰিব, নহ'লে ডাবলকৈ ইয়াত আপলোড হৈ যাব। চ' এবাৰকৈ ইয়াত আপলোড কৰিব। মই এটা আপলোড কৰি দেখুৱাই আছোঁ। চ' প্ৰথমে আপুনি আপলোডত ক্লিক কৰিব, গেলাৰীত ক্লিক কৰিব। গেলাৰীত ক্লিক কৰাৰ লগে লগে আপুনি আপোনাৰ ডকুমেণ্টছ ইয়াৰ পৰা চিলেক্ট কৰি দিব। চ' ডকুমেণ্টছটো ইয়াত আহি পৰিব। ডকুমেণ্টছটো ইয়াত আহি পৰিছে, আপুনি ইয়াত ক্লিক কৰি আপুনি ডকুমেণ্টছটো ভিউ কৰিব পাৰিব। দেন তাৰপিছত ইয়াত আপুনি আপোনাৰ ডিগ্ৰীৰ চাৰ্টিফিকেটখন আপলোড কৰি দিব। আপলোড কৰাৰ পিছত আপুনি ইয়াত সেল্ফ ডিক্লেৰেশ্যন দুইটাত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপুনি ইয়াত দেখা পাইছে কেপচা, আপুনি কেপচা চেম টু চেম বহুৱাই আপুনি সাবমিটত ক্লিক কৰি দিব। সাবমিটত ক্লিক কৰাৰ লগে লগে ইয়াত আপুনি দেখা পাইছে থেংক ইউ ফৰ গিভিং দ্য অপৰচুনিটি টু চাৰ্ভ ইউ, your application has been successfully submitted, applicant details ইয়াত আহি পৰিব। চ' আপোনাৰ এপ্লিকেণ্ট ডিটেইলটো আহি পৰিছে। তাৰপিছত আপুনি এইটো এপ্লিকেশ্যন নাম্বাৰটো ডাউনলোড কৰি ল'ব পাৰিব। তাৰপিছত আপুনি ডাউনলোড এপ্লিকেশ্যন ফৰ্মত ক্লিক কৰি আপুনি এইখন ফৰ্ম ডাউনলোড কৰি ল'ব পাৰিব। এইখন ফৰ্ম আপুনি লগত ৰাখি দিব। তাৰপিছত আপোনাৰ কলেজৰ পৰা ভেৰিফিকেশ্যন হ'ব, তাৰপিছতহে আপুনি আপোনাৰ অসম চৰকাৰৰ পৰা মাহিলী 2500 টকাকৈ পাব, বা একেদিন সাহায্য ল'লে আপুনি 25,000 টকা পাব, বা যদি আপুনি লাভ কৰিব পাৰিব। চ' বন্ধু বান্ধৱীসকল, যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব।